মোৰ ফুলখালী ল'ৰাৰ হয়, মামা শহুৰৰ ল'ৰা। তেওঁ সচৰাচৰ আহিলে চাহ একাপ খাবলৈ সোমাই দিয়ে ইয়াত। তেওঁ সোমাইছিলহে আৰু আমাৰ আচলতে এখন ইণ্ডাকশ্যন প্ৰগ্ৰেম চলি আছিল। ইণ্ডাকশ্যন প্ৰগ্ৰেম চলি থকা সময়তে কিবা এটা গাড়ীৰ শব্দ আমি দেখা পালোঁ, শুনা পাওঁতে আমাৰ এগৰাকী কৰ্মচাৰীয়ে দৌৰি গ'লে যে আপোনাৰ ঘৰৰ কাষত গাড়ী এখন জ্বলি আছে। আহি দেখিছোঁ মানে সাংঘাতিক এটা পৰিৱেশ। লগে লগে আমি ফায়াৰ ব্ৰিগেডক আমি জনালোঁ। ফায়াৰ ব্ৰিগেড জনোৱাৰ লগে লগে এই কথা কিন্তু মানিব লাগিব, তেওঁলোকে একেবাৰে আমি জনোৱাৰ খুব তাৎক্ষণিক খুব কম সময়তে তেওঁলোক ইয়াত আহি পালে আৰু এই জুই নুমুৱাৰ এটা ব্যৱস্থা কৰিলে। তেওঁলোকক আচলতে আমি ধন্যবাদ জনাবই লাগিব, নহ'লে আজি এইটো বৰ ভয়াৱহ এটা অৱস্থা। মই কিন্তু মোৰ জীৱনত প্ৰথমবাৰ এনেধৰণে গাড়ী জ্বলা চাক্ষুষ মই দেখিছোঁ। আৰু আমি নাজানো, এতিয়া গাড়ী মই নাছিলোঁ ঘৰত, বাহিৰত ৰাখি থোৱা অৱস্থাত জ্বলিছে। গৰাকীৰ নাম, তেওঁৰ নাম প্ৰকাশ উপাধ্যায়। নাই, একো হোৱা নাই, তেওঁ ভিতৰতে আছিল। গতিকে আমি লগে লগে ফোনটো কৰিলোঁ। যিহেতু মহাবিদ্যালয়ৰ চৌহদ ছাত্ৰ ছাত্ৰী আছিলে, গতিকে এক ভয়াৱহ মানে দুৰ্ঘটনাৰ ফল আছিলে। এইকণত ছাত্ৰ ছাত্ৰী নাই, আচলতে এইটো মোৰ আৱাসিক মোৰ আৱাস স্থান ইয়াত। গতিকে এই আৱাস স্থানত ইয়াত ছাত্ৰ ছাত্ৰী নাথাকে। ছাত্ৰ ছাত্ৰী থকা তেওঁলোকৰ হোষ্টেলবোৰ বহুত দূৰত আছে ইয়াৰ পৰা। যি কি নহওক, কলেজ চৌহদৰ ভিতৰত এনেদৰে গাড়ী জ্বলিলে হয়তো সেই জুয়ে যদি সোনকালে সেইটো নুমাব নোৱাৰি, তেনেহ'লে লেলিহান শিখাই বেলেগ ৰূপ লৈ ল'ব পাৰিলেহেঁতেন। কিন্তু খুব ক্ষিপ্ৰতাৰে আমাৰ ফায়াৰ ব্ৰিগেড ডিপাৰ্টমেণ্টে যিটো কাম কৰিলে, মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। মোৰ ফুলখালী ল'ৰাৰ হয়, মামা শহুৰৰ ল'ৰা। তেওঁ সচৰাচৰ আহিলে চাহ একাপ খাবলৈ সোমাই দিয়ে ইয়াত। তেওঁ সোমাইছিলহে আৰু আমাৰ আচলতে এখন ইণ্ডাকশ্যন প্ৰগ্ৰেম চলি আছিল। ইণ্ডাকশ্যন প্ৰগ্ৰেম চলি থকা সময়তে কিবা এটা গাড়ীৰ শব্দ আমি দেখা পালোঁ, শুনা পাওঁতে আমাৰ এগৰাকী কৰ্মচাৰীয়ে দৌৰি গ'লে যে আপোনাৰ ঘৰৰ কাষত গাড়ী এখন জ্বলি আছে। আহি দেখিছোঁ মানে সাংঘাতিক এটা পৰিৱেশ। লগে লগে আমি ফায়াৰ ব্ৰিগেডক আমি জনালোঁ। ফায়াৰ ব্ৰিগেড জনোৱাৰ লগে লগে এই কথা কিন্তু মানিব লাগিব, তেওঁলোকে একেবাৰে আমি জনোৱাৰ খুব তাৎক্ষণিক খুব কম সময়তে তেওঁলোক ইয়াত আহি পালে আৰু এই জুই নুমুৱাৰ এটা ব্যৱস্থা কৰিলে। তেওঁলোকক আচলতে আমি ধন্যবাদ জনাবই লাগিব, নহ'লে আজি এইটো বৰ ভয়াৱহ এটা অৱস্থা। মই কিন্তু মোৰ জীৱনত প্ৰথমবাৰ এনেধৰণে গাড়ী জ্বলা চাক্ষুষ মই দেখিছোঁ। আৰু আমি নাজানো, এতিয়া গাড়ী মই নাছিলোঁ ঘৰত, বাহিৰত ৰাখি থোৱা অৱস্থাত জ্বলিছে। গৰাকীৰ নাম, তেওঁৰ নাম প্ৰকাশ উপাধ্যায়। নাই, একো হোৱা নাই, তেওঁ ভিতৰতে আছিল। গতিকে আমি লগে লগে ফোনটো কৰিলোঁ। যিহেতু মহাবিদ্যালয়ৰ চৌহদ ছাত্ৰ ছাত্ৰী আছিলে, গতিকে এক ভয়াৱহ মানে দুৰ্ঘটনাৰ ফল আছিলে। এইকণত ছাত্ৰ ছাত্ৰী নাই, আচলতে এইটো মোৰ আৱাসিক মোৰ আৱাস স্থান ইয়াত। গতিকে এই আৱাস স্থানত ইয়াত ছাত্ৰ ছাত্ৰী নাথাকে। ছাত্ৰ ছাত্ৰী থকা তেওঁলোকৰ হোষ্টেলবোৰ বহুত দূৰত আছে ইয়াৰ পৰা। যি কি নহওক, কলেজ চৌহদৰ ভিতৰত এনেদৰে গাড়ী জ্বলিলে হয়তো সেই জুয়ে যদি সোনকালে সেইটো নুমাব নোৱাৰি, তেনেহ'লে লেলিহান শিখাই বেলেগ ৰূপ লৈ ল'ব পাৰিলেহেঁতেন। কিন্তু খুব ক্ষিপ্ৰতাৰে আমাৰ ফায়াৰ ব্ৰিগেড ডিপাৰ্টমেণ্টে যিটো কাম কৰিলে, মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।